নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই উপস্থিত আছো তিনিচুকীয়া জিলাৰ লেখাপানীৰ পাংচুন গাঁৱত আৰু এই পাংচুন গাঁৱত ইতিমধ্যে এক নতুন বৌদ্ধ বিহাৰ স্থাপন কৰা হৈছে আৰু এই বৌদ্ধ বিহাৰ স্থাপন কৰাৰ লগত সংগতি ৰাখি যি নীতি নিয়মেৰে তেওঁলোকে এই বুদ্ধ মূৰ্তি পূজা অৰ্চনা কৰিব তাকে লৈ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠানৰ আয়োজন কৰিছে ইয়াৰ আয়োজকসকলে আৰু মোৰ বন্ধু বান্ধৱীসকলক এই দৃশ্য দেখুৱাৰ উদ্দেশ্যে মই এই ব্লগটো বনাইছো আৰু যিসকলে এই ভিডিঅ'টো চাই ভাল পায় তেনেহলে নিশ্চয়কৈ লাইক কমেন্ট কৰিব বুলি আশা ৰাখিছো আৰু ইয়াৰ সামগ্ৰিক যি পৰিৱেশ মই কিছু দেখুৱাবৰ কাৰণে প্ৰয়াস কৰিম গতিকে ভিডিঅ'টো চাই থাকক এইটোৱে হৈছে পাংচুন গাঁৱৰ সেই নতুনকৈ নিৰ্মাণ কৰা বৌদ্ধ বিহাৰটো আৰু এই বৌদ্ধ বিহাৰতে তেওঁলোকে নীতি নিয়মৰ মাজেৰে পূজা অৰ্চনা কৰিব আৰু দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু ইয়াতে তেওঁলোকে যি বুদ্ধৰ নতুন মূৰ্তি আছে সেই মূৰ্তি আপোনালোকে দেখা পাইছে নিশ্চয় সেই স্থানত তাত স্থাপন কৰিব আৰু দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে গতিকে বিভিন্ন বৌদ্ধ ধৰ্মাৱলম্বী লোকসকল আহি ইয়াত উপস্থিত হৈছেহি ইয়াৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো এক সুন্দৰ দৃশ্যৰে সজাই পৰাই তোলা হৈছে এই সমগ্ৰ অঞ্চল ধৰ্মীয় পৰম্পৰাৰে তেওঁলোকে আচলতে এই শোভাযাত্ৰাত অংশ লৈছে বৌদ্ধ ধৰ্মাৱলম্বী যিসকল লোক আছে অতি উলহ মালহেৰে তেওঁলোকে এই অনুষ্ঠান দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে বৌদ্ধ বিহাৰৰ ভিতৰলৈ গৈ তেওঁলোকে সংস্থাপন কৰিব তেওঁলোকে পূজা অৰ্চনা কৰিব আৰু কাইলৈ পোৱা যি নীতি নিয়ম আছে সেই নীতি নিয়মৰ মাজেৰে তেওঁলোকে এই বৌদ্ধ বিহাৰত মূৰ্তি স্থাপন কৰাৰ পাছত নীতি নিয়মসমূহ পূজা অৰ্চনাৰ মাজেৰে পালন কৰিব এই অনুষ্ঠানতে হঠাতে লগ পালো চেংথৈ ভাইটিক আৰু তেওঁ ইতিমধ্যে ফটো তোলাত ব্যস্ত হৈ আছে ইয়াৰে সুন্দৰী যুৱতীসকলক আৰু তেওঁ গানৰ চৰ্চাৰ সমানে তেওঁ ফটোগ্ৰাফি চৰ্চাও কৰি আছে তেওঁৰ কাষলৈ যাব বিচাৰিম আৰু এয়া দেখা পাইছে আপোনালোকে আমাৰ চেংথৈ কেমেৰাত আবদ্ধ হৈছে কি কবা চেংথৈ মোৰ যেহেতু ইউটিউব চেনেল এটা আছে হানমিহলি বুলি আৰু দৰ্শকসকলক জনাও যে চেংথৈ সিংফৌ সমাজত লাহে লাহে জনপ্ৰিয় হৈ উঠিছে শিকি আছে কিন্তু জনপ্ৰিয় বুলি নকওঁ তেওঁ কষ্ট কৰি শিকি আছে আৰু ডিব্ৰুগড়ত যেতিয়া মই পঢ়ি আছিলো বা কৰ্মৰত আছিলো তেতিয়া আমি একেটা ৰুমতে আছিলো আৰু তেওঁ এতিয়া ফটোগ্ৰাফি লৈ ব্যস্ত কিন্তু আজি ফটোগ্ৰাফি লৈ কথা নাপাতো এই অনুষ্ঠানটো বিশেষকৈ মই বৌদ্ধ ধৰ্মাৱলম্বী নহয় কিন্তু কিছু কথা জানিব বিচাৰিম তেওঁৰ পৰা কি কবা আমাৰ এই পয়টো কান্ধবৈ বুলি কয় এইটো সংখ্যা কান্ধবৈ প্ৰত্যেক বছৰে পালন কৰা হয় এই বছৰ আমাৰ যেটো আমাৰ 6টা গ্ৰুপ আছে আমাৰ বৌদ্ধ ধৰ্মীয় লোকসকলৰ আজি অশোকা গ্ৰুপে লৈছে এইটো তো আজি ইয়াত পাংচুন গাঁৱত আমাৰ পতা হৈছে অশোকা গ্ৰুপে এই প্ৰত্যেক বছৰ নেক্সট ইয়াৰ বেলেগ এটা জেগাত হ'ব বেলেগ এটা গ্ৰুপৰ সৈতে আৰু যথেষ্ট সিস্টেমেটিকলি হৈছে ভাল লাগিছে এটোৱে আৰু মই কৈছো যে মানে মোৰ দৰ্শকসকলক কৈছো যে চেংথৈ ফটো চৰ্চাৰ লগতে গানো গায় বুলি গান এটা অলপ গুণগুণাই দিলে ভাল পাম দুটামান কলি ন এই নাও মাথো বাই যাও পার দেখো নাই
মই বাৰবাৰো আৰু এটা গান বুলি কওঁতে আৰু এটা কথা মনত পৰিলে আপুনি লিখা গান এটা নৱনীতা গান এটা মই যিটো ৰেকৰ্ডিং কৰিছোঁ তাৰ ভিডিঅ' কাম এতিয়া আমি ষ্টাৰ্ট দিম যিহেতু এইকেইদিন আমাৰ পৰিস্থিতি অকণমান ঠিক নহয় গতিকে ওলাই যোৱাটো অকণমান হেৰি হৈছে সেই গানৰ দুটা কলি মই গাই দিছোঁ মেঘালী চুলি তাৰিৰে কপা কোমল দুটি উঠেৰে কোন সৰগত তুমি অপ্সৰা মুকুতা মুকুতা হাঁহিৰ মুকুতাৰে অপৰূপা তুমি হৰিণী নয়নেৰে তুমি নৱনীতা অপৰূপা তুমি হৰিণী নয়নেৰে তুমি নৱনীতা গানটো আপুনি লিখা যিহেতু মই ৰেকৰ্ডিং কৰিছোঁ অডিঅ'টো হ'ল এতিয়া ভিডিঅ' কাম ষ্টাৰ্ট কৰিম লাহেকৈ নে কি তাকে চেংথৈলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেই তেতিয়াই আচলতে লিখা গান এটাৰ যি জীয়া ৰূপ দিবলৈ প্ৰয়াস কৰা হৈছিল তাৰে দুটামান কলি তেওঁ গুণগুণাই দিলে তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰেই এতিয়া এই পাংচুন গাঁৱত যি অনুষ্ঠান যি কাৰ্যসূচী অতি আড়ম্বৰপূৰ্ণভাৱে এনেদৰে অনুষ্ঠিত হৈ আছে আপোনালোকে ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ জনালোঁ আৰু লগতে এটা অনুগ্ৰহ কৰিছোঁ যিসকল দৰ্শকে মোৰ ভিডিঅ'টো চাই আছে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিব যদিহে ভাল লাগিছে আজিলৈ ইয়াতে সামৰিছোঁ ধন্যবাদ জয় আই অসম